Hello everyone. As I have told you that I will be showing you the different process of completing the square method, and also we will discuss about the quadratic formula. So there were three methods which I have discussed. Two of the methods are discussed in the previous videos. So in this video we will be discussing about the quadratic formula especially. But before going into that, as I have told you about the completing square method, we can also use this method with a different technique, with a different approach. So we will discuss that first with an example. But before going into that, I will be telling you that the quadratic formula. What is quadratic formula? So every one of you knows that the general form of a quadratic equation is ax square plus bx plus c equal to 0. This is the general form of a quadratic equation. So this quadratic equation can be solved with three methods which we have been discussing in the previous two videos. So this value can also be the factorization. The methods we are using is to find the value of x. X or value labo karone ami method khini use kori asu. এইটো আমি ডাইৰেক্টও কৰিব পাৰো, যোনটো নেকি আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা বুলি কওঁ আমি। তো এইটো ডাইৰেক্ট হ'ল যে x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a। তো এইটো হ'ল ডাইৰেক্ট ফৰ্মুলা। x ইকুৱেল টু আমি x ওলাব লাগে নহয়, তো আমি ফেক্টৰাইজেশ্যন কৰো বা কমপ্লিটিং দ্য স্কয়াৰ কৰো, আমি x এ ওলাম। তো এই x টো আমি ডাইৰেক্ট এইটো ফৰ্মুলা লৈ পিনেও ওলাব পাৰো। আৰু ইয়াত সব প্লাস এন্ড মাইনাস দুটা আছে, তাৰ মানে এবাৰ প্লাস এবাৰ মাইনাস, মানে দুটা ৰুট ওলাই ন কোৱাড্ৰেটিক ইকুৱেচনৰ। তো কোৱাড্ৰেটিক ইকুৱেচনৰ x ৰ ভ্যালু সদায় দুটা থাকে, তো এটা প্লাস লৈ পিনে হ'ব, এটা মাইনাস লৈ। মানে মই যদি বেলেগকে লিখো, এটা এনেকে প্লাস দি পিনে যোনটো এনসাৰ হ'ব হেতু, আৰু এটা হ'ব মাইনাস দি পিনে। তো আমি এখানে ডাইৰেক্ট শর্টকাটত মাইনাস প্লাস একেলগত লিখো, ঠিক আছে। আৰু এই a b আৰু c হেতু কৰ পৰা আহে, এই ইকুৱেচনটো যোনটো জেনাৰেল ফৰ্ম, এটো a এটো b এটো c। তো মই এটা এক্সাম্পল লৈছো, এইটো 2x স্কয়াৰ মাইনাছ 7x প্লাছ 3 ইকুৱেল টু 0। ইয়াত a ইকুৱেল টু 2 হয়, b ইকুৱেল টু মাইনাছ 7 আৰু c ইকুৱেল টু 3। সো ফাৰ্ষ্টত এই ফৰ্মুলাটো কেনেকৈ আহে হেতু মই দেখাম, তাৰ পাছত কেনেকৈ এটো আমি ইউজ কৰিম হেতু দেখাম, ঠিক আছে। তো এই প্ৰসেসটো তোমালোকে যেহেতু লাস্ট ক্লাছত লাস্ট ভিডিওটো তোমালোকে শিকিছা যে কমপ্লিটিং দা স্কয়াৰ টেকনিকটো কেনেকৈ লগায়, হেতু আমি কি আছিল এইটো পাৰফেক্ট স্কয়াৰ বনাব লাগে। কিন্তু এইটো কমপ্লিটিং স্কয়াৰে কৰিম, কিন্তু এইটো পারফেক্ট স্কয়াৰ নবনোৱাকে কৰিম। নবনোৱাকে মানে এই টুটো অটৰাই দিম ইয়াৰ পৰা। আমি আগৰ ভিডিওটো যেনেকৈ প্ৰসেসটো কৰিছিলো, তাত কি কৰিছো, ইয়াত 2 এটা মাল্টিপ্লাই কৰিছো, তেতিয়া 2 মাল্টিপ্লাই কৰিলে এইটো 4 হৈ যাব, তেতিয়া পারফেক্ট স্কয়াৰ। কিন্তু আমি এইটো কেনেকৈ কৰিব পাৰো, যে ডিভাইড বাই 2 কৰি দিব পাৰো। ডিভাইড বাই 2 কৰিলে কি হ'ব, 2 2 কেনসেল হৈ পিনে অকল x স্কয়াৰ থাকিব, তাৰ মানে হেতু পারফেক্ট স্কয়াৰে হয়, ঠিক আছে। তাৰ মানে আমি ইয়াত যোনটো নাম্বাৰ থাকে x স্কয়াৰৰ কোএফিচিয়েন্ট যি থাকে তাক আমি কি কৰিম, ইয়াৰ পৰা এক্সক্লুড কৰি দিম, মানে ডিভাইড কৰি দিলে আঁতৰি যাব। তাৰ মানে গোটেই ইকুৱেচনটো যদি আমি ডিভাইড বাই 2 কৰি দিওঁ, তেতিয়া কি হ'ব, x স্কয়াৰ হ'ব মাইনাছ 7/2x প্লাছ 3/2 ইকুৱেল টু 0। এইটো নহ'ব জানো গোটেই x ডিভাইড কৰি দিলে। আৰু এইফালে ডিভাইড বাই 2 মানে বোথ সাইড কৰিব লাগে, এক সাইডেটো কৰিব নোৱাৰি, তো বোথ সাইডে ডিভাইড কৰি 0 ডিভাইড বাই 2 0 থাকিব। তাৰপিছত আমি কমপ্লিটিং দ্য স্কয়াৰ প্ৰসেসটো আগুৱাম। কমপ্লিটিং দ্য স্কয়াৰ কেনেকৈ আছিলে, এইটো x হোল স্কয়াৰ ইমপ্লাইজ x হোল স্কয়াৰ মাইনাছ 2 ইনটু x ইনটু, হয়নে, 2 ইনটু x ইনটু আছিলে, কাৰণ 2 ইনটু a ইনটু b, a মানে x, এটা b টো লাগে যাতে 7/2 হয়। 7/2 হ'ব কাৰণে কি লাগিব, 7 টো ওপৰত লাগিব, তলত এটা ওপৰত 2 আছে, তো ইয়াত যদি মই 4 দিও, এই 2 2s are 4, তেতিয়া 7/2 হৈ থাকিব। তো 7/2x হৈ গ'ল, তেতিয়া তাৰ মানে b কি হ'ল, 7/4 হ'ল b। তেতিয়াহ'লে আমি কি কৰিব লাগিব, প্লাছ 7/4। মই আগৰ ভিডিঅ'টোত কমপ্লিটিং দ্য স্কয়াৰ শিকাইছোৱে, যোনে নাই পৰা কমপ্লিটিং দ্য স্কয়াৰটো আগৰ ভিডিঅ'টো চাই ল'ব পাৰা। তো মাইনাছ 7/4 হোল স্কয়াৰ, এইটো প্লাছ কৰিলে এইটো মাইনাছ কৰিব লাগে, আৰু এটা যোনটো প্লাছ 3/2 আছে এইটো থাকিব, ঠিক আছে। এনেকৈ এইটো কমপ্লিটিং দ্য স্কয়াৰ অকল কনসেপ্টটো কি বেলেগ, মই ইয়াত আগৰ যোনটো প্ৰসেসত কৰিছো তাত আমি কি কৰিছো, ইয়াত ইনটু 2 কৰি 4 বনাইছো, ইয়াত ডিভাইড 2 কৰি 2 টো অটৰাই দিছো, ডিফাৰেন্সটো ইমানে। তাৰ পাছত আমি কন্টিনিউ কৰিম, তাৰ পাছত কন্টিনিউ কৰিলে কি হ'ব, x - 7/4
7/4 whole square. তার মানে a minus b, a square minus twice b plus b square. So a minus b whole square minus 49/16 plus 3/2. ঠিক আছে, মই ইকুয়াল টু ইফালে যদি পঠাই দিও, এটো ইকুয়াল টু 0 আছে ইফালে, ইকুয়াল টু যদি ইফালে পঠাই দিও, এটো মাইনাস টু প্লাস হৈ যাব, এই প্লাস টু মাইনাস হৈ যাব, ইকুয়াল টু 0 একেবাৰে এটা লাইনতে পঠাই দিছো। তাৰপিছত কি হ'ব এলসিএম, তো 16 49 2 into 8 jar 8 into 3 24 equal to 16 9 minus 4 5 4 minus 2 2 25 তেতিয়া হলে কি হল x minus 7/4 whole square equal to this। এতিয়া আমি কমপ্লিটিং দ্য স্কয়ার যেনেকে প্রসেস প্রসিড কৰিছিল তেনেকে কৰিম। তো এতিয়া আমি x minus 2 এটো কি কৰিব লাগে, হোল স্কয়ারটো ইফালৰ পৰা আঁতৰাই দিব লাগে। তো ইফালৰ পৰা আঁতৰালে কি হয় x minus 7/4 ইফালে প্লাস মাইনাস 5/4 স্কয়ার রুট কৰিলে 5/4 হ'ব, 25/16 আছিল। তো এটোই আমাৰ কম্পিউটিং দ্য স্কয়ার। তাৰপিছত আমি আইডাৰ কি কৰিব লাগে, x minus 7/4 ইকুৱেল টু 5/4 আৰু x minus 7/4 ইকুৱেল টু minus 5/4 প্লাস আৰু মাইনাস আছে দুবাৰ ল'ব লাগিব। তাৰপিছত x ইকুৱেল টু ওলাব লাগে। তো হেতু আমি লাস্ট ভিডিওটো হেনেকে ডিসকাস কৰিছো। তো ডিফারেন্সটো কি, অকল মই ইয়াত 2 টু অতৰাবৰ কাৰণে ডিভাইড বাই 2 কৰিছো, কিন্তু আগৰ প্ৰসেসটোত মই ইনটু 2 কৰাটো শিকাইছিলো পারফেক্ট স্কয়ার বনাবৰ কাৰণে। তো ইয়াত পারফেক্ট স্কয়ার, ইয়াতো পারফেক্ট স্কয়ারে হৈছে, খালি ইয়াত 1 হৈছে, 1 ইজ অলওয়েজ এ পারফেক্ট স্কয়ার। তো 1 বনাইছো, আগৰটোত আমি 4 বনাইছিলো। তো এটো প্ৰসেসত আমি যদি এই যোনটো জেনারেল ফর্ম অফ এ কোয়াড্রেটিক ইকুয়েশন আছে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0, এই প্রসেসত কম্পিউটিং দ্য স্কয়ার যদি টেকনিকটো ইয়াৰ পৰা ওলাব বিচাৰো, তেতিয়া ইয়াৰ পৰা আমি x ৰ এটা ভ্যালু পাম, যোনটো নেকি এনেকুৱা হ'ব, এই ফৰ্মেটত হয়। এই চাও আমি কৰি চাও, হেতুই হ'ব একচুয়ালি আমাৰ কোয়াড্রেটিক ফর্মুলাটো। আমি এপ্ৰোচ কৰি চাও এবাৰ। এটো এতিয়া হল যে এটো হল জেনারেল ফর্ম অফ এ কোয়াড্রেটিক ইকুয়েশন। তো এই জেনারেল ফর্ম অফ এ কোয়াড্রেটিক ইকুয়েশনটো আমি উইথ দ্য হেল্প অফ কমপ্লিটিং দ্য স্কয়ার টেকনিক x ৰ ভ্যালুটো কমপ্লিটিং দ্য স্কয়ার টেকনিকৰ পৰা কি কৰো আমি x ৰুট উলাও, ৰুট মানে x ৰ ভ্যালু। তো এই ইকুয়েশনটো আমি আগৰখিনিত আমাৰ নাম্বাৰ আছিল, কনস্ট্যান্ট আছিল, ইয়াত a b c আছে। তো আমি ইয়াত এটো এপ্ৰোচ কৰোচোন কেনেকৈ কৰিব পাৰিম। এটা আমি a টো আমি নাজানো পারফেক্ট স্কয়ার কি হয় আৰু কি মাল্টিপ্লাই কৰো, এখানে ডিভাইড বাই a কৰি দিলে হৈ যাব। ডিভাইড বাই a কৰিলে কি হ'ব, গুটেটো x স্কয়ার হৈ যাব, ইয়াৰ পৰা a গুছি গল, ইয়াত কি হ'ব b বাই a হৈ যাব, x প্লাস c বাই a ইকুয়াল টু 0। গুটে ইকুয়েশনটো a দিপনে ডিভাইড কৰি দিলো। তাৰপাছত আমি এটা কি কৰিব লাগে, a plus b whole square টেকনিকটো ওলাব লাগে। a plus b whole square কি হ'ব, x whole square plus 2 into x। এটা কি লাগে আৰু এটা 2 into a into b, a টো ইয়াৰ পৰা পাই গলো, b মানে এটো আমাৰ কি লাগে b by a x লাগে, 2 টো নালাগে, তাৰ মানে b by twice a হ'ব, মানে এতিয়া 2 2 কাটি যাব আৰু b by a x থাকি যাব। আমাৰ এটো আলটিমেটলি এটো আনিবই লাগিব যেনেকৈ হলো কমপ্লিটিং দ্য স্কয়ার টেকনিকৰ মতে। তাৰপিছত এটা কি লাগে b স্কয়ার, b মানে কি হৈ গল, a টো গুটেটো b, 2 into a into b, তেতিয়া হলে b by twice a whole square minus এটো প্লাস a square plus b a square plus twice a b plus b square। আৰু এটো নতুনকৈ ইন্ট্ৰোডিউস কৰিছো, এই কাৰণে আমি কি কৰিব লাগিব, b by twice a মাইনাস কৰি দিব লাগিব, মাইনাস হৈ গল, আৰু এটো যোনটো আছে এটো থাকিব প্লাস c by a ইকুয়াল টু 0। ঠিক আছে, তেতিয়া হলে ইয়াৰ পৰা ইয়ালৈকে কি হৈ গল, a plus b whole square। এটো a plus b whole square মানে a মানে কি x, b মানে কিমান, b মানে b by twice a, b by twice a whole square। ঠিক আছে, তাৰপিছত এটো থাকি গল, এটো আমি ডাইৰেক্ট উল্টা হলে ইফালে পঠাই দিও, মাইনাস আছে এটো প্লাস হৈ যাব, ইফালে এটো প্লাস আছে এটো মাইনাস হৈ যাব, তো b square by 4a। ঠিক আছে, এটো হোল স্কয়ার আছে না, b square by 4a square। ঠিক আছে, আৰু এইফালে এটো প্লাস c by a আছিল, তো এইফালে আহি মাইনাস c by a হ'ল। তাৰপিছত আমি কি কৰিব লাগে, এই স্কয়ার ৰুটটো ইয়াৰ পৰা অতৰাব লাগে। অতৰাৰ আগত আমি এলসিএম লৈ লওঁ। এলসিএম কিমান হ'ব, 4a আৰু 4a স্কয়ার আৰু a, তো 4a স্কয়ার টো কমন, তো a স্কয়ার টো আহিব ডাঙৰটো আৰু 4, তেতিয়া হলে ইয়াত কি হ'ব, b স্কয়ার হ'ব মাইনাস ইয়াত কি লাগে 4a আছে, 4a লাগে, তো 4ac। ঠিক আছে, এটো হৈ গল। এতিয়া আমাৰ ইয়াৰ পৰা x plus b by twice a, এটো হোল স্কয়ার আছিল হয়নে, এই হোল স্কয়ারটো যদি মই অতৰাই দিও তেতিয়া কি হ'ব, হোল স্কয়ারটো অতৰাই দিলে ইয়াৰ পৰা বোথ সাইডে স্কয়ার ৰুট, তাৰ মানে মই এইফালে স্কয়ার ৰুট এটা কৰিব লাগিব, আৰু এটা প্লাস মাইনাস দিবই লাগিব স্কয়ার ৰুট কৰিলে।
তো এটো প্লাস মাইনাস দিলু এটা ইয়াৰ পৰা আমি x ৰ ভ্যালু লাগে তো x ৰ ভ্যালু কাৰণ আমি তাত কৰিব গৈছো implies x equal to ঠিক আছে ইয়াত প্লাস মাইনাস আছে ইয়াত আমাৰ b স্কয়ার বাই 4ac আছে ডিভাইডেড বাই 4a স্কয়ার আছে ঠিক আছে আমি এটো জানো root over a by b হলে কি কৰিব পাৰো root over a by root over b এনেকৈ কৰিব পাৰো তো এইটো আমি হি কামটোই কৰিম এটো নেক্সট লাইনত ঠিক আছে আৰু ইয়াৰ যে লেফট সাইডে প্লাস b by twice আছে এটো মই এফালে আনি মাইনাস b by twice হ'ব আৰু এটো ইয়াত এনেকৈ থাকিলে মই অলপ দূৰ হ'ল লিখাটো একো নহয় এটা নেক্সট লাইনত কি কৰিম মাইনাস b by twice প্লাস মাইনাস এই root over b square minus 4ac টো ওপৰত root over টো উঠাই দিলো আৰু তলৰ root over কৰিলে কি হ'ব এটো 4 ৰ root over মানে 2 আৰু a square root মানে a ঠিক আছে ওপৰৰ তলৰটো বেলেগ বেলেগ কৰি দিলো তেতিয়া হলে আমাৰ আহি গল অলমোস্ট লেফট হ্যান্ড সাইডে x ইকুয়াল টু হৈ গল আৰু এইটো তলৰটো আমি কি কৰিব পাৰো এলসিএম লব পাৰো 2a আছে একেই থাকিব এটা মাইনাস একে কোনো চেঞ্জেস নাই root over b square minus 4ac তো x equal to a ঠিক আছে তো x ৰ equal to a কে কয় কোয়াড্ৰেটিক ফৰ্মুলা ঠিক আছে আমি ডাইৰেক্ট ইউজ কৰিব পাৰো কোয়াড্ৰেটিক ফৰ্মুলাটো এটা মোক এক্সাম্পল এটা লৈ কিনে হিকাম তোমালোকক কেনেকৈ ইউজ কৰে তাৰ আগতে এটা জানি লোৱা মই যে কৈছিলো লাস্ট ভিডিওটো যদি তোমালোকে ভালকে চোৱা কমপ্লিটিং দা স্কয়াৰৰ লাস্ট কোৱেশ্চনটোত মই এটা কথা কৈছো ইম্পৰ্টেন্ট কথা যোনটো আছিল যে এই স্কয়াৰ ৰুটৰ ভিতৰত যোনটো হ'ব মানে স্কয়াৰ ৰুটটো ক'ৰ পৰা আহিছে চোৱাচোন ভালকে ক'ৰ পৰা আহিছে এই b স্কয়াৰ মাইনাস 4ac এটোৰ পৰা আহা নাই জানো তো এই স্কয়াৰ ৰুটৰ ভিতৰত হদাই কি হ'ব লাগিব বুলি কৈছিলো মই পজিটিভ হ'ব লাগিব মানে মই লাস্ট ভিডিওটো তোমালোকে ভালকে চাবা root over মই -4 এটা লৈছিলো root over -4 আহিলে আমাৰ এনসাৰটো ৰিয়েল নো ৰিয়েল ৰুটস ঠিক আছে তাৰ মানে এই b স্কয়াৰ মাইনাস 4ac টোৰ ওপৰত ডিপেন্ড কৰিব তো b স্কয়াৰ মাইনাস 4ac টো যদি লেস দেন 0 হয় এই গুটে b স্কয়াৰ মাইনাস 4ac টো লেস দেন যদি 0 হয় তেতিয়া হলে আমি কোনো ৰিয়েল ৰুটস নেপাও মই লাস্ট কোৱেশ্চনটো ভালকে চাবা কমপ্লিটিং দা স্কয়াৰ লাস্ট ভিডিওটো যে এই b স্কয়াৰ ৰুটৰ ভিতৰত নেগেটিভ থাকিলে আমি ৰিয়েল ৰুটস কেতিয়াও নাপাও তাৰ মানে স্কয়াৰ ৰুটৰ ভিতৰত কি পাম b স্কয়াৰ মাইনাস 4ac আৰু এই কাৰণে কোয়াড্ৰেটিক ফৰ্মুলাটো আমি ডাইৰেক্ট ক'ব পাৰো যে এই যে কোয়াড্ৰেটিক ফৰ্মুলা ইয়াত যদি b স্কয়াৰ মাইনাস 4ac টো যদি লেস দেন 0 হয় ইফ b স্কয়াৰ মাইনাস 4ac লেস দেন 0 তেতিয়া হলে নো ৰিয়েল ৰুটস ঠিক আছে যদি b স্কয়াৰ মাইনাস 4ac লেস দেন 0 হয় তেতিয়া হলে নো ৰিয়েল ৰুটস হ'ব কাৰণ ৰিয়েল ৰুটস আমি নাপাও কাৰণ মাইনাসৰ স্কয়াৰ ৰুট নাজানো ৰিয়েলত নাই আমি ঠিক আছে আৰু b স্কয়াৰ মাইনাস 4ac টো যদি তোমালোকৰ কিতাপত লিখা আছে মই একেবাৰতে কৈ দিছো b স্কয়াৰ মাইনাস 4ac টো যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে আমি দুটা টু ডিস্টিংক্ট ৰুট পাম ডিস্টিংক্ট ৰুটস টু ডিস্টিংক্ট ৰুটস মানে দুটা বেলেগ বেলেগ ৰুটস ঠিক আছে দুটা বেলেগ বেলেগ ইউনিক মানে আৰু b স্কয়াৰ মাইনাস 4ac যদি ইকুৱেল টু 0 হৈ যায় তেতিয়া হলে আমি কি পাম টু ইকুৱেল ৰুটস দুটা আমাৰ সমানে পাম ৰুটসটো মই কৰি দেখাম এতিয়া কেবাটা অংক কৰি দিলে তোমালোকে গম পাবা কেনেকৈ কাৰ ওপৰত ডিপেন্ড কৰে এটা b স্কয়াৰ মাইনাস 4ac টো যদি লেস দেন 0 হয় তেতিয়া আমি একো কৰিবই নালাগে ৰিয়েল ৰুটস নাথাকে যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া আমি কি পাম দুটা ৰিয়েল ৰুটস পাম দুটা বেলেগ বেলেগ ঠিক আছে দুটা মানে এই প্লাস আৰু মাইনাস দি প্লে সেপাৰেটেড আছে নহয় আৰু ইকুৱেল টু যদি 0 মানে এটো যদি 0 হৈ যায় তেতিয়া আমি দুটা ইকুৱেল পাম মানে -b by twice থাকি যাব ঠিক আছে এটো 0 হৈ গলে মানে এটো নাথাকে এটো 0 হৈ গলে এটো নাথাকে তেতিয়া কি হ'ব -b by twice থাকিব এটো প্লাস মাইনাস থকা নথকা একেই কথা তো এনসাৰটো কি হ'ব তেতিয়া -b by twice যদি ইকুৱেল টু 0 হয় তেতিয়া হলে আমি এই কাৰণে কি কৰো টু ইকুৱেল ৰুটস দুটা কাৰণ কোয়াড্ৰেটিক ইকুৱেচনৰ দুটা ৰুটস থাকিবই আৰু দুটা ৰুটস থাকিবই এনি হাউ তো এই কাৰণে টু ইকুৱেল ৰুটস দুটা এটোই হ'ব মানে -b by twice a হ'ব ঠিক আছে তো আমি নেক্সট কেটামান এক্সাম্পল কৰো তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব কি কথা আছে আৰু ইম্পৰ্টেন্ট কথাটো হ'ল যে এই b স্কয়াৰ মাইনাস 4ac এটা নাম আছে হেতু হ'ল ডিসক্ৰিমিনেন্ট ঠিক আছে এটো আমি ডিসক্ৰিমিনেন্ট বুলি কওঁ ঠিক আছে তো এই ডিসক্ৰিমিনেন্টটো চেক কৰিলে আমি গম পাম যে ৰিয়েল ৰুটস আছে যদি নাথাকে তেতিয়া হলে লেস দেন 0 হলে নাথাকে এটো কাৰ নাম b স্কয়াৰ মাইনাস 4ac নাম যদি লেস দেন 0 হয় তো নো ৰিয়েল ৰুটস গ্ৰেটাৰ দেন 0 হলে ডিস্টিংক্ট ৰুট
2 distinct root আৰু equal to 0 হলে 2 equal roots ঠিক আছে তো মই কেটামান एग्जांपल দেখাও তোমালোকক এতিয়া এটো মই এটা কোশ্চেন লৈছো exercise 4.3 পৰা লৈছো কোশ্চেনটো কোশ্চেন নম্বৰ 2 find the roots of the quadratic equation above by applying quadratic formula roots উলাব লাগে বা solve বুলি কলো একে কথা ৰে solve মানে x ৰ ভ্যালু roots মানে x ৰ ভ্যালু এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালু উলাব লাগে using quadratic formula তো quadratic formula টো মনত ৰাখিব লাগিব তাৰ মানে x minus b plus minus root over b square minus 4ac divided by twice a x equal to minus b plus minus root over b square minus 4ac divided by twice এটো মনত ৰাখিব লাগিব ঠিক আছে কোৰতে কোৰতে মনত ৰাখি যাব বড় এক্সট্ৰা কে মনত ৰাখিব নালাগে ইয়াত a b c ভ্যালু কি a b c ভ্যালু জানিবৰ কাৰণে আমি জেনাৰেল ফৰ্মটো সদায় মনত ৰাখিব লাগিব জেনাৰেল ফৰ্মটো কি আছিল ax square plus bx plus c তো তাৰ মানে এটো a to b মানে b জায়গাত 1 আছে 1 ইয়াত যদি মাইনাস থাকে তেতিয়া -1 দে ইয়াত যদি মাইনাস থাকে তেতিয়া -4 কিন্তু ইয়াত তেতিয়া অকল 4 প্লাস 4 আছে তো 4 ঠিক আছে তো x equal to কি হ'ব তেতিয়া হলে therefore using quadratic formula বুলি লিখিব পাৰা x equal to তো ফর্মুলা তো -b তো -1 -b হল equal to plus minus b square মানে b square মানে b মানে 1 তো 1 square minus 4ac 4 into a মানে কিমান 2 into c মানে কিমান 4 হল আর 2 by twice a মানে 2 2 into 2 হৈ গল 2 into 2 4 হৈ গল -1 plus minus root over 1 square মানে 1 minus 4 into 4 16 16 into 2 32 ঠিক আছে তাৰ পিছত কিমান হল ইয়া 4 minus 1 plus minus minus 31 এটা সোয়া ডাঙৰটো এখন মাইনাস আছে তো minus 31 তো মিস্টেক টু ইয়াত কি হল এই ৰুট ওভাৰৰ ভিতৰত নেগেটিভ আহিলে তাৰ মানে এটো কি আছিল b স্কয়াৰ minus 4 আছে মই মাত্ৰ কৈছিলো অকমান আগত যে b স্কয়াৰ minus 4 আছে এটো less than 0 ন less than 0 মানে নেগেটিভ তো less than 0 হলে কি হয় no real roots so therefore there is no real roots সিমানটো হেডলাইনটো লিখি দিলে হৈ গল ঠিক আছে কিন্তু এতিয়া যদি মই কোশ্চেনটো অলপ হলাই দিও কোশ্চেনটো চেঞ্জ কৰি দিলে যদি মই ইয়াত সাপোজ কৰি দিও যে এটো হল মাইনাস ঠিক আছে সাপোজ মই চেঞ্জ কৰিছো এটো কোশ্চেন এটা এই ইয়ালৈকে হেক হৈ গল যদি এটো কোশ্চেন প্লাস থাকে তেতিয়া হলে এটো এনেকে ওলাব এটো ওলাই গলে তোমালোকে কি লিখিব লাগিব no real roots exist বা যদি ফাইন্ড দা ভ্যালু অফ x বুলি কৈছে তো x ৰ ভ্যালুটো এটো ইয়াত থৈ দিলে হ'ব ঠিক আছে এতিয়া মই চেঞ্জ কৰিছো কোশ্চেনটো মাইনাস কৰি দিছো ঠিক আছে মাইনাস কৰিলে এটো c -4 হ'ব আৰু ইয়াত এটা কি হ'ব মাইনাস আহিব ঠিক আছে মাইনাস আহিলে ইয়াত এটো মাইনাস মাইনাস এটো প্লাস হৈ যাব হয় তো 33 হৈ যাব তো তেতিয়া আকৌ ৰিয়েল রুটস তেতিয়া কি হ'ব ইয়াত 33 এটা 33 হলে কি হ'ব ৰিয়েল রুটস আছে মানে এটো গ্ৰেটাৰ দেন 0 আছে না তেতিয়া হলে x ৰ ভ্যালুটো কি হ'ব therefore x equal to এটা হল প্লাস লৈ লিখিব লাগে এটা মাইনাস লৈ তো -1 plus root over 33 by 4 আৰু এটা হল or দুটা ভ্যালু থাকে কোয়াড্রেটিকৰ এটা মাইনাস লৈ লিখিব লাগে 33 divided by 4 বস হৈ গল কমপ্লিট x ৰ ভ্যালু এতিয়া কেতিয়াবা এটো পারফেক্ট স্কয়ার থাকে 33 আছে না ইয়াত মোৰ 36 থাকিব পাৰে কেতিয়াবা তো 36 যদি থাকে সাপোজ মই ইয়াত এটো কমপ্লিট হলে মই জাস্ট কোশ্চেনটো তোমালোকক কিছুমান কি আহিব পাৰে হেখিনি মই কৈ দি আছো তো বাই চান্স কেতিয়াবা ইয়াত 36 ওলাব পাৰে যদি 36 ওলাই তেতিয়া স্কয়াৰ ৰুট অফ 36 আছে কিমান 6 তো এটো 6 লিখিব লাগিব 4 আৰু or এটো 1 minus 6 by 4 এতিয়া ক্যালকুলেট কৰি দিব লাগিব 6 minus 1 5 তো 5 by 4 হ'ব आंसरটো আৰু ইয়াত কিমান হ'ব 6 minus 1 minus 5 by 4 ঠিক আছে সরি ইয়াত মাইনাস এটা আছিল তো এটো minus 7 by 4 হ'ব তো आंसर দুটা 5 by 4 এটা minus 7 by 4 ওলাব তেতিয়া কিন্তু ইয়াত আমাৰ এটো কোশ্চেনত 33 ওলাইছে তো ইয়াত এনেকে ৰাখি দিলেও হ'ব কিন্তু যদি পারফেক্ট স্কয়ার থাকে তেতিয়া এটো ক্যালকুলেট কৰি দেখাই হেক কৰিব লাগিব মানে স্কয়ার ৰুট অফ 36 মানে 6 এটো পুট কৰিব লাগিব ইয়াত স্কয়ার ৰুট অফ 33 আছে এটো কোশ্চেনৰ মান যোনটো কৰি আছিলো তো এটো কৰিব নোৱাৰো একাৰণে ইয়াতে থৈ দিলেও হৈ যাব ঠিক আছে তো এটোৱে ইউজ কেনেকে ইউজ কৰিব লাগে কোয়াড্রেটিক ফর্মুলাটো ডাইরেক্ট ফর্মুলাটো পুট কৰি দিব লাগে আৰু বেলেগ একো নাই ঠিক আছে মই আৰু ইয়াৰ লগত ৰিলেটেড আৰু কেটামান কোশ্চেন কৈ আছো যোনখিনি ডিসক্ৰিমিনেন্টৰ লগত ৰিলেটেড মানে b স্কয়াৰ minus 4ac লগত ৰিলেটেড ঠিক আছে তো মই নেক্সট এটা एग्जांपल লম এতিয়া মই এটো কোশ্চেন লৈছো এক্সাৰসাইজ 4.4 ৰ পৰা 1 or 1 ঠিক আছে এই কোশ্চেনটোত কৈছে ফাইন্ড দা নেচাৰ অফ
roots of the equation of the quadratic equation this nature of roots মানে rootsৰ মূলবোৰৰ প্ৰকৃতি কেনেকুৱা হয় মানে প্ৰকৃতি মানে মই কি কৈছিলো এটা হল no real roots এটা হল two distinct root এটা হল two equal roots ঠিক আছে তো হেতুৱে এই তিনটাই হল নেচাৰ অফ রুটস তোমালোকৰ কিতাপতো লিখা আছে মই যেহেতু একেবাৰতে কোৱাড্ৰেটিক ইকুৱেচনটো পঢ়াই থাকোঁতে একেবাৰে কৈ দিছো তোমালোকক তো এই নেচাৰ অফ রুটস ওলাব দিলে মানে তোমালোকে হেতুৱে বুজিবা যে ডিস্টিংক্ট রুটস আছে না ইকুৱেল রুটস নে নো ৰিয়েল রুটস হেতুৱে সুধিছে আৰু হেতু যদি সুধে তেতিয়া আমি ইমান ফৰ্মুলা কৰি সলভ কৰিব নালাগে ডাইৰেক্ট a ইকুৱেল টু কিমান 2 হয় না b ইকুৱেল টু কিমান -3 আৰু c ইকুৱেল টু 5 ইয়াৰ পৰা আমি অকল ডিসক্ৰিমিনেন্ট কাক কয় b স্কয়াৰ - 4ac টোকে ডিসক্ৰিমিনেন্ট বুলি কয় অকল এটো উলালে হৈ যাব যেতিয়া আমাক নাও b স্কয়াৰ - 4ac উলালে হৈ যাব কাৰণ এটো আমাক অকল নেচাৰ অফ দা রুটস সুধিছে কোশ্চেনটো তোমালোকে চাবা কিতাপত লিখা আছে b স্কয়াৰ - 4ac টো ক্যালকুলেট কৰা কিমান হ'ব -3 হোল স্কয়াৰ -4 a মানে কিমান 2 c মানে 5 এটা হলে ইয়াত কিমান হ'ব 3 স্কয়াৰ 9 এ মাইনাস 2 গুছি যাব আৰু 4 * 2 8 8 * 5 40 তো এটো কিমান লব -31 তো -31 লাছে মানে less than 0 না greater than 0 less than 0 তো which is less than 0 है ना तो since b square - 4ac less than 0 therefore there is no real roots ঠিক আছে এটুকে কয় নেচাৰ অফ রুটস মানে ৰিয়েল রুটস আছে নে ইকুৱেল রুটস আছে নে টু ডিস্টিংক্ট রুটস তো হেতুকে আমাৰ নেচাৰ অফ রুটস বুলি কয় ঠিক আছে তো যেতিয়া নেচাৰ অফ রুটস ওলাব দিব ডাইৰেক্ট অকল b স্কয়াৰ - 4ac টো ওলালে হৈ যাব ঠিক আছে তো কোশ্চেনত বেলেগ বেলেগ হ'ব পাৰে কেতিয়াবা ইকুৱেল টু 0 ওলাব পাৰে ইকুৱেল টু 0 ওলালে কি ইয়াত 0 ওলাব আনসাৰটো তো 0 ওলালে কি লিখিব লাগিব since b স্কয়াৰ - 4ac ইকুৱেল টু 0 তো there are two equal roots ঠিক আছে আৰু কেতিয়াবা এটো পজিটিভ ওলাব মানে 0 নহয় সাপোজ 31 64 74 প্লাস মানে তো এটো গ্রেটার দ্যান 0 তো since b square - 4ac greater than 0 তো there are two distinct roots মানে দুটা বেলেগ বেলেগ roots থাকিব ঠিক আছে হেতুকে কয় নেচাৰ অফ roots ঠিক আছে মই আৰু এটা কোশ্চেন ইয়াৰ লগত ৰিলেটেড বেলেগ এটা টাইপৰ কোশ্চেন এটা কৰিছাম এটো ইকুৱেচন এটা লৈছো এক্সাৰসাইজ 4.4 ৰ কোশ্চেন নম্বৰ 22 2 নম্বৰৰ ঠিক আছে ইয়াত কি কৈছে find the value of k for each of the following quadratic equations so that they have two equal roots তো ইয়াত কিন্তু কোশ্চেনটোত কৈ দিছে যে ইয়াৰ এই ইকুৱেচনটো এটো এটা কোৱাড্ৰেটিক ইকুৱেচন হয় বুলি কৈ দিছে এক নম্বৰ সেকেন্ড কৈছে যে এটো দুটা ইকুৱেল রুটস আছে ইকুৱেল রুটস হলে কি হয় b স্কয়াৰ - 4ac ইকুৱেল টু 0 হেতু মনত ৰাখিব লাগিব তাৰ পাছত আমাক কৈছে এই যে k আছে এই k এৰ ভ্যালুটো কি হ'ব k এৰ ভ্যালুটো কি হ'ব হেতু ওলাব লাগে তো ইয়াৰ আগত আমি এটো প্ৰথমত হেৰি কৰিলো সলভ কৰি জেনাৰেল ফৰ্মলৈকে আনিলো এটো জেনাৰেল ফৰ্মত নাই নহয় আছে জানো জেনাৰেল ফৰ্মটো কি হয় ax স্কয়াৰ + bx + c ইকুৱেল টু 0 তো হেতু আমি কৰিব কাৰণে এটো মাল্টিপ্লাই কৰিব লাগিব তো kx স্কয়াৰ তাৰপিছত -2kx + 6 ইকুৱেল টু 0 এতিয়া হৈ গল জেনাৰেল ফৰ্ম ইয়াৰ পৰা a b c ভ্যালুটো লিখিবা হিয়াৰ a ইকুৱেল টু কিমান হ'ব k b ইকুৱেল টু কিমান হ'ব b equal to x to বাহিৰে বাকি কিটা হয় তো -2k c equal to 6 এতিয়া আমাক কি কৈছে ইকুৱেল রুটস আছে বুলি কৈ দিছে তো ইকুৱেল রুটস থাকিলে কি হ'ব লাগিব since there are two equal roots এটো কোশ্চেনত দিয়া আছে ৰে ইকুৱেল রুটস বুলি কৈছে অলৰেডি তো ইকুৱেল রুটস হলে কি হ'ব therefore b square - 4ac equal to 0 আগৰ কোশ্চেনটো বেলেগ কৈছিলে যে রুটস কেনেকুৱা আছে নেচাৰ অফ রুটস টো উলোৱা তেতিয়া আমি চেক কৰিব লাগে যে b square - 4ac টো কি হয় ইয়াত কিন্তু কৈ দিছে ইকুৱেল রুটস তুমি k ভ্যালুটো লাগাব লাগে তো ইয়াত আমি কি কৰিম ভ্যালুটো পুট কৰি দিম a b square কিমান -2k হোল স্কয়াৰ -4 a মানে কিমান k আৰু c মানে 6 ইকুৱেল টু 0 ইয়াৰ পৰা সলভ কৰি আমি k এৰ ভ্যালুটো লাগাব লাগে এটো k আছে না এটো k আছে তো ইয়াৰ পৰা k এৰ ভ্যালু সলভ কৰিব লাগে তো কিমান হ'ব এটো 4k স্কয়াৰ -6 * 4 24k ইকুৱেল টু 0 ঠিক আছে তো k এৰ ভ্যালুটো ওলাব কাৰণে ইয়াত লিখি লৈছো মই এবাৰ 4k স্কয়াৰ -24k ইকুৱেল টু
0 ইয়াৰ পৰা কি কমন আহিব চোৱাচোন 4 এটা কমন আহিব না ইয়াত 4 আৰু 4 6 are 24 আৰু k স্কয়াৰ আছে k আছে তো 4 আৰু এটা k কমন আহিব কমন আহিলে কিমান হ'ব k থাকি যাব 4k লৈ গলো ইয়াৰ পৰা 4 into 6 যায় তো 6 k টো লৈ গলো নাথাকে আৰু হৈ গল তো এটো এটা নাম্বাৰ ধৰা এটো এটা নাম্বাৰ ধৰা তো a into b equal to 0 হলে a equal to 0 or b equal to 0 এটা আমি কৰিছো না ফ্যাক্টৰাইজ কৰোতে ফ্যাক্টৰাইজেশন মেথডত যেতিয়া কোয়াড্ৰেটিক ইকুয়েশন সলভ কৰো তো either 4k equal to 0 হ'ব লাগিব or k minus 6 equal to 0 হ'ব লাগিব ঠিক আছে তো ইয়াৰ পৰা কি হ'ব k equal to কি হ'ব এটো ইফালে গুছি গলে 0 হৈ থাকিব or এটো ইফালে গলে 6 তো k ভ্যালু ওলাব কৈছে k equal to 6 or 0 বুজিলা না তো এই কোশ্চেনৰ ডিফাৰেন্স টু কি আছিল যে ইয়াত নেচাৰ অফ ৰুটস টু কৈ দিছে যে ইকুৱেল ৰুটস আছে নে কি আছে কৈ দিছে ইয়াত তো তোমালোকৰ কোশ্চেনটোৰ ওপৰত বেস কৰি পিনে তোমালোকে কৰিবা যে যদি কোৱা যে নেচাৰ অফ ৰুটস উলোৱা নেচাৰ অফ ৰুটস উলাওতে তোমালোকে নেচাৰ অফ ৰুটস টু বিচাৰিবা মানে b স্কয়াৰ মাইনাস 4ac কেনেকুৱা আছে মানে b স্কয়াৰ মাইনাস 4ac ভ্যালুটো ওলাবা তাৰ পাছত যদি লেস দেন 0 তো এটো কি হয় কেনেকে হয় এটো কবা মনত ৰাখিব লাগিব আৰু ইয়াত কৈ দিছে কিন্তু ইকুৱেল ৰুটস আছে বুলি তো ইকুৱেল ৰুটস থাকিলে তোমালোকে ইকুৱেল ৰুটস আছে বুলি কলে এটো হয় তো হেতু লিখিয়ে লব লাগিব লেফট হ্যান্ড সাইডে ইয়াৰ ভ্যালুটো পুট কৰি k ভ্যালুটো ওলাব লাগিব ঠিক আছে তো এটো ভিডিওত মই ইমানতে সামৰিছো ইয়াত মই কোয়াড্ৰেটিক ইকুয়েশনৰ লগত কোয়াড্ৰেটিক ফৰ্মুলা ইউজ কৰি কেনেকে কৰে হেতু দেখালো নেচাৰ অফ ৰুটস কেনেকে ইউজ কৰে হেতু দেখালো নেচাৰ অফ ৰুটসৰ ওপৰত কোশ্চেন এটা কৰিলো এতিয়া মই নেক্সট এটা ভিডিও হ'ব যোনটো ভিডিওত মই নেকি তোমালোকৰ এক্সাৰসাইজ 4.1 ৰ পৰা 4.4 লৈকে আছে তাত মই ডিসকাস কৰিম ভেৰিয়াছ টাইপস অফ word problems আৰু অলপ বেলেগ বেলেগ টাইপৰ কোশ্চেনস যোনখিনি অকল ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি উলাব নোৱাৰো মানে মই এতিয়ালৈকে কি শিকালো ফ্যাক্টৰাইজেশন মেথড শিকালো আৰু কমপ্লিটিং দা স্কয়াৰ মেথড শিকালো আৰু আজি এটো কোয়াড্ৰেটিক ফৰ্মুলা শিকালো কি হেখিনিটো ডাইৰেক্ট হৈ গল এতিয়া ইনডাইৰেক্টলি কেতিয়াবা হুদে আৰু কেতিয়াবা একো নিদিয়ে ৱৰ্ড প্ৰবলেম আছে তো হেখিনি যোনখিনি এক্সাৰসাইজৰ ওপৰত আছে মই হেখিনি ডিসকাস কৰিম তাৰ পাছত বাকিখিনি তোমালোকে পাৰিব লাগে তো এটো ভিডিওত মই ইমানতে সামৰিছো তো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও থ্যাংক ইউ